মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ যেটো বাস্তৱ সংখ্যা অধ্যায় আছে, বাস্তৱ সংখ্যা অধ্যায়ৰ এমসিকিউ মাল্টিপল চয়েস কোৱেশ্চনছ কিছুমান কৰি দিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল পিজাম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কোৱেশ্চন চাও। 2019 চনত অহা তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক? নিৰৱধি পৌনঃপুনিক দশমিক মানে কি হ'ব? তাৰ ওলাই থাকিব কিছুমান নিৰৱধি পৌনঃপুনিক মানে ৰিপিট হৈ থাকিব। কি যেনে আমাৰ নিৰৱধি পৌনঃপুনিক বুলি ক'লে 7.535353 এটো মানে ওলাই থাকিব, অপৰিসমাপ্ত হ'ব কিন্তু পুনৰাবৰ্তিত হ'ব, তাহলে পুনৰাবৃত্তি ঘটিব সেইটো। গতিকে ইয়াৰ ভিতৰত কোনটো নিৰৱধি পৌনঃপুনিক দশমিক সেইটো উলিয়াব লাগে। আমি যদি এই প্ৰথমটো চাও, 3 8 হৰণ কৰিলে কিমান হ'ব? 0 মানে 0.30 3 গুণ 24 6 8 7 গুণ 56 4 40 8 5 গুণ 40। এইটো দশমিক যেটো এইটো কি হ'ব? পৰিসমাপ্ত, গতিকে এইটো নহয়। নেক্সট 2 নম্বৰটো আমি যদি চাও, 7ক কিহেৰে 80 ৰে যদি হৰণ কৰো 0/70 মানে 7 শূন্য দশমিক ক্ৰিয়া থাকিব, গতিকে 0/0 7 8 এইটো এতিয়া আমি যদি কি কৰো, এইটো 7 বাৰ 7 8 গুণ 56 8 বাৰ 8 বাৰ যাব 8 শূন্য 8 8 গুণ 64 640 এইটো থাকিব 60 শূন্য 7 বাৰ দিলে 8 8 গুণ 56 শূন্য 40 400 5 বাৰ দিলে 8 5 গুণ 40 শূন্য 400। এইটো পৰিসমাপ্ত হ'ব 2 নম্বৰটো। এটা 3 নম্বৰটো যদি চাও আমি 64 কিহেৰে 4 5 5 এৰে যদি আমি ডিভাইড কৰি চাও কি হ'ব? এটা বুজি পাইছা? এইটো কি হ'ব? নিৰৱধি নহয়, এইটো পৌন মানে কি পৰিসমাপ্ত হ'ব। গতিকে নিৰৱধি পৌনঃপুনিক নহয়, পৰিসমাপ্ত হ'ব। এইটো কিমান হ'ব? 0 ইয়াতে 0 বাৰ এইটো 0 আহি দশমিকৰ পিছত ইমান শূন্য দিলেও আমাৰ একো মানে কি কম বেছি নহয়, গতিকে 640 ইয়াতে একবাৰ যাব 4 5 5 কিমান আহিব? 10 5 গুণ 5 ইয়াতে থাকিল 3 13 বাৰ 5 গুণ 8 5 4 গুণ 1 এইটো 455 আৰু ইয়াতে 5 বাৰ হলে 20 2000 হ'ব। 4 বাৰ হলে 4 বাৰ যদি দিও 4 5 গুণ 20 4 5 গুণ 20 से 2 22 4 4 গুণ 16 2 18 3 30 300 এটো কি হৈ যাব? 0 বাৰ যাব 3000 হলে এতে 8 বাৰ দিলে 8 4 গুণ 32 নহব, 8 বাৰ 7 বাৰ দিলে 8 4 গুণ 28 7 বাৰ দিব আমি 8 5 গুণ 35 8 5 গুণ 35 এ তুমি 38 7 4 গুণ 28 এ তুমি 31 7 বাৰ না যাব, এটো আমাৰ 6 বাৰ যাব। গতিকে 6 5 গুণ 30 6 5 গুণ 30 এ তুমি 33 6 4 গুণ 24 এ তুমি 27 শূন্য 10 3 গ'ল 8 ইয়াতে 9 থাকি 9 2 গ'ল 9 7 গ'ল 2 27 হলে 30 6 বাৰ 5 বাৰ যাব 5 বাৰ হলে 5 4 গুণ 5 5 গুণ 25 5 5 গুণ 25 এ 2 27 5 4 গুণ 20 এ 2 22 10 5 গুণ 5 9 7 গুণ 2 এতে কিমান থাকিল 6
2 গুণ 4 425 গতিকে এটো কিমান হ'ব একবাৰ 9 বাৰ দিলে 9 বাৰ যাব 9 বাৰ যদি দিও 9 5 গুণ 45 9 5 গুণ 45 4 49 9 4 গুণ 36 4 40 10 5 গুণ 5 ইয়াতে লিখি 4 14 9 গুণ 5 ইয়াতে 1 155 0 গতিকে এইটো কিমান হ'ব এইটো দুইবাৰ তিনিবাৰ 3 5 গুণ 15 3 5 গুণ 15 কা 16 3 4 গুণ 12 কে 13 এইটো 5 এইটো 4 4 14 4 গুণ 8 185 185 এই আহিছে তাৰপৰা ইয়াতো 185 আহিছে তাৰ পিছত আৰু একে ওলাব 185 মানে ইয়াতে কিমান বাৰ যাব 185 ইয়াতে 0 আহিল 0 আহিলে 185 ইয়াতে 0 আহিলে কেইবাৰ যাব 4 বাৰ যাব 4 তাৰমানে এইটো 4 তাৰ 4 শূন্য এটো ওলাই দিব কি ওলাব তাৰমানে এইটো আমি যদি চাও 0.140659334 পৰৰ পিছত এইখিনি আৰু ওলাব 0659334 এনেকে এইখিনি ৰিপিট হৈ থাকিব 4 এইখিনি কোনখিনি 40659 এইখিনি ৰিপিট হ'ব বাৰে বাৰে আহি থাকিব গতিকে এইটো নিৰৱধি পূৰ্ণগণিক মানে আমাৰ এনসাৰটো কোনটো হ'ব এসি এনসাৰটো হ'ব গতিকে আমাৰ এইটো অলপ আৰু বাকি সব লাগে আমাৰ এটা এইটো ওলাব যেতিয়া বাকিটো নহয় গতিকে এইটো অলপমান টাইম কনজিউমিং টাইম লাগিব এনেকুৱা ধৰণৰ আহিলে আমি ইয়াতে বেলেগ আৰু শৰ্টকাট কৰিব নোৱাৰো নিশ্চয় বুজি পাইছে মাত্ৰ হৰণটো ভালকে চাব লাগিব এবাৰ আন এটা কোৱেশ্চন চাবা 2018 চনত অহা মেট্ৰিকৰ পৰিমেয় সংখ্যা 14588 divided by 625 or দশমিক প্ৰসাৰণ কোনটো দশমিক স্থানৰ পিছত হ'ব দশমিক প্ৰসাৰণ মানে এটো মানে সহজকে ক'ব গলে দশমিকৰ পিছত কেইটা মানে কি অংক থাকিব এটো উলিয়াব লাগিব কিমানটা ঘৰ কিমান থাকিব গতিকে ইয়াতে 2 3 4 5 একেটা অপচন দিয়া আছে গতিকে আমি এটো যদি হৰণ কৰি চাও 145 বেলেগ বেৰি নাই এটো আমি হৰণ কৰি চাব লাগিব গতিকে হৰণ কৰি চোৱা হৈছে এটো এনেকে চাম এটা কাম কৰিব পাৰো আমি 14588 এটো 6 to 5 গতিকে 6 to 5 ক আমি প্ৰথম কি চাব পাৰো যদি ইয়াত মানে হৰটো প্ৰথমে হাজাৰৰ বা 10000ৰ মানে আমাৰ তাৰ 10ৰ যদি কি কৰিব পাৰো গুণিত হিচাপত প্ৰকাশ কৰিব পাৰো তেতিয়া আমাৰ দশমিকটো উলিয়াত সোনকালে হ'ব গতিকে এইটোত আমি যদি কিবা 625 ক যদি 4 বাৰ দিও 4 বাৰ বা ইমান বাৰ দিলে আমাৰ 10ৰ গুণিত হ'ব 25 4 বাৰ দিলে 6 4 গুণ 24 আমি যদি 625 ক 8 বাৰ দিও 8 বাৰ দিলে 8 5 গুণ 40 8 2 গুণ 16 16 4 20 4 8 5 গুণ 40 8 গুণ 16 4 20 2 8 6 গুণ 48 48 50 এটো যদি 8 ৰে আমি পূৰণ কৰো বা 4 8 16 ৰে পূৰণ কৰিলে হ'ব 8 ৰে পূৰণ কৰিলে এটো হ'ব এনেকুৱা হ'ব
প্লাস আমি এইটো আঠেৰে পূৰণ কৰিলে এইটো হ'ব এটুকু আমি আঠেৰে পূৰণ কৰিলে এইটো হ'ব 5000 আৰু ওপৰটো হ'ব 8 8 গুণ 64 8 তো আমি এইটো হৰণ কৰি চাব পাৰো এনেকে কৰিব পাৰো বা হৰণ কৰি চাব পাৰো সহজতে 8 8 গুণ 64 8 8 গুণ 64 6 70 8 5 গুণ 40 40 হাতে 47 8 4 গুণ 32 32 4 36 8 গুণ 8 4 8 3 11 ইয়াত যদি আমি 2 গুণ কৰো 2 গুণ কৰিলে এটো কিমান হ'ব 5000 into 2 11 into 6704 into 2 এটো কৰিব পাৰো কৰিলে এটো কিমান হ'ল 10000 হ'ল আৰু এটো 4 গুণ 8 0 8 গুণ 14 2 গুণ 12 একে 13 2 গুণ 2 একে 3 2 গতিকে এইটো কিমান হ'ল 10000 হ'ল 10000 টো দশমিকটো ক'ত আহিব 23 3 3 4 চাৰিটা হ'ল দশমিকটো আহিব গতিকে আমাৰ কি ঘৰত আহিব দশমিকটো চাৰিটা ঘৰত আহিব গতিকে আমাৰ অপচন চাৰিটা দশমিকৰ পিছত চাৰি ঘৰ থাকিব অপচন হ'ব সি আমি এনেকেও কৰিব পাৰো এনেকে কৰিলে আমি এটো কি কৰিম 10ৰ গুণিতক হিচাপত প্ৰকাশ কৰিব চাম নাইবা আমি সিধা হৰণ কৰি দিব পাৰো এটো যদি আমি কি কৰো সিধা হৰণ কৰো 14588 625 এৰে হৰণ কৰিলে এটো যদি আমি কৰো দুইবাৰ 5 গুণ 10 2 গুণ 4 এতে 5 2 6 গুণ 12 8 এটো 0 2 8 এটো কেইবাৰ আমি যদি 3 বাৰ দিও 3 5 গুণ 15 3 2 গুণ 6 একে 7 3 6 গুণ 18 এটো কিমান হ'ব 3 1 2 এটো দশমিক 0 21 এটো 3 বাৰ যদি দিও 3 5 গুণ 15 3 2 গুণ 6 একে 7 3 6 গুণ 18 এটো 5 10ৰ 5 গুণ 5 ইয়াতে 2 12ৰ 7 গুণ 5 এতে 0 0 হলে ইয়াতে 10ৰ 8 গুণ 2 0 এটো যদি আমি কৰো 4 বাৰ দিও 4 5 গুণ 20 4 গুণ 8 2 10 4 6 গুণ 24 এতে 25 5500 এটুত 0 বাৰ 0 5000 এটুত 8 বাৰ এটু 5000 হ'ব গতিকে দশমিকৰ পিছত কেই ঘৰ আহিল 4 ঘৰ আমি এনেকে হৰণ কৰি চাব পাৰো গতিকে এটোৰ आंसर এনেকে চাব পাৰো নাইবা এইটো নিয়মত চাব পাৰো গতিকে দুটা ক্ষেত্ৰতে আমাৰ দশমিকৰ পিছত কেই ঘৰ থাকিব 4 ঘৰ থাকিব তাৰ মানে দশমিকৰ প্ৰসাৰণ কোনটো হ'ব দশমিক স্থানৰ পিছত কোনটো দশমিক স্থানৰ পিছত হ'ব 4টা দশমিক স্থানৰ পিছত হ'ব নিশ্চয় বুজি পাইছা এইটো এবাৰ 2017 চনত অহা মেট্ৰিকৰ আনটা কোৱেশ্চন চাবা আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো হ'ল তাৰ মানে √27 এটা সংখ্যা এটো কিন্তু পৰিমেয় নহয় আমি এই কোৱেশ্চনতে গম পাও যে কিবা এটা সংখ্যাৰে মানে আটাইতকৈ সৰু কিবা এটা সংখ্যাৰে পূৰণ কৰিলে এটো পৰিমেয় হ'ব তাৰ মানে এটো পৰিমেয় সংখ্যা হৈ থকা নাই সেই আটাইতকৈ সৰু পৰিমেয় সংখ্যাটো কি উলিয়াব লাগিব আমি √27 মানে আমি কি জানো 3 পূৰণ 3 পূৰণ 3 গুণ 9 3 গুণ 27 যেতিয়া আমি ৰুট ওভাৰ এটি লও আমি দুটাৰ পৰা আমি এটা লিখো বাহিৰত ৰুট ওভাৰৰ যেটো চিন আছে বৰ্গমূলৰ চিন আছে সেই বৰ্গমূলৰ চিনৰ বাহিৰত এটা আহি যায় দেখিও আহি যায় আমি আগত কৈছো আমি বৰ্গমূলৰ চেপ্টাৰ যেটো আছে গতিকে এইটো পুনৰ আলোচনা চেপ্টাৰটো পোৱা হৈছিল
এইটো কি হ'ব 3√3 হ'ব গতিকে 3√3 এইটো অপৰিমেয় সংখ্যা গতিকে এইটোক যদি আমি পৰিমেয়কৰণ কৰিব লাগে ইয়াক আমি যদি আৰু এটা √3 ৰে পূৰণ কৰো এইটোক যদি আৰু এটা √3 ৰে পূৰণ কৰো তেতিয়া কি হ'ব এই দুটা √3 মানে এইটো কি হ'ব এনেকে √3 * 3 তাৰ মানে 3 into এইটো পূৰণ কৰিলে দুটাৰ পৰা এটা আহিব 9 হ'ব এই 9 টো কি এই 9 সংখ্যাটো এটা পৰিমেয় সংখ্যা গতিকে আমি কিহেৰে পূৰণ কৰিলে যেহেতু এইটো √3 আকৌ ৰুটেৰে পূৰণ কৰিলে এই ৰুটটো উঠি যাব গতিকে আমি কি কৰিব লাগিব এইটো √27 ক পৰিমেয়কৰণ কৰিব লাগিলে বা আন পৰিমেয় সংখ্যা পাব লাগিলে আটাইতকৈ সৰু √3 ৰে পূৰণ কৰিলে কি হ'ব সংখ্যাটো পৰিমেয় হ'ব তাৰমানে আমাৰ এনসাৰটো √3 এতিয়া √3 ৰে পূৰণ কৰিলে পৰিমেয় হ'ব আমি ৰুট যদি 27 ৰেও পূৰণ কৰো এই √27 ক √27 ৰে পূৰণ কৰিলেও কি হ'ব 27 হ'ব পৰিমেয় হ'ব কিন্তু আমাক প্ৰশ্নটো সুধিছে ইয়াত কি আটাইতকৈ সৰু পৰিমেয় আটাইতকৈ সৰু কোনটো সংখ্যা গতিকে এইটো এটা ডাঙৰ সংখ্যা গতিকে আটাইতকৈ সৰু সংখ্যা আমি √3 হ'ব আমাৰ নিশ্চয় বুজি পাইছা আৰু আমাৰ এনেকুৱা ঢেৰ বহুত সংখ্যাৰ পূৰণ আমি √27 ৰে পূৰণ কৰিলে আৰু বেলেগ সংখ্যাৰ পূৰণ কৰিলে এইটো পৰিমেয় কৰিব পৰা যাব কিন্তু আমাক প্ৰশ্নটো কি সুধিছে সেইটো ভালকে আমি মন কৰিব লাগিব নিশ্চয় বুজি পাইছা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ